এভৰিৱান, আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো কালিৰ পৰাই আৰম্ভ কৰিছোঁ। আজি শনিবাৰ আৰু বিহুৰ বন্ধ আৰম্ভ হ'ল আজিৰ পৰা। সেয়া ৰাতিপুৱাতে ঘৰলৈ বুলি ওলালোঁ, লগতে ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ চাই যাব। হেল্ল' এভৰিৱান, ঘৰ আহি পালোঁ। অলপ দেৰি হ'ল, 12টামানতে আহি পালোঁ। যদিও ঘৰৰ পৰা সোনকালে আহিছিলোঁ, আহি আকৌ আহোঁতে মাহীহঁতৰ তাত সোমাই আহিলোঁ। সেইদিনা ঢুকোৱাৰ পিছত আৰু মই আহিব পৰা নাছিলোঁ, সেইকাৰণে আজি আহি পেলাই তাতে সোমালোঁ। অলপ সময় তাতে বহি আৰু এতিয়া অলপ সময় হ'ল ইয়াতো আহি আকৌ চাহ তাহ খালোঁ। এতিয়া অলপমান মায়ে ভাত বনাই আছে। ভাবিছোঁ আজি ব্লগটো যিহেতু আৰম্ভ কৰিছিলোঁ, অলপকৈ ব্লগো বনাই যাওঁ। আজি ৰ'দ দিছে ধুনীয়াকৈ, ৰ'দটো লাগি ভাল লাগিছে। তাকে ভাবিছোঁ এতিয়া চাহখিনি ধুই আজৰি হওঁ। ৰ'দ দিছে যিহেতু খোৱাই নিদিওঁ আৰু আজি আহিছোঁহে যিহেতু। আৰু আজি ৰ'দটো দিয়াই ভালেই হৈছে, কাৰণ অহাকালি যিহেতু উৰুকাৰ আগদিনাটো বহুত কাম থাকে। আমাৰো ভাল লাগিছে, বহুত 3-4 দিন ৰ'দ নিদি পেলাই আজি দিছে। গতিকে চাই যাব ব্লগটো। এতিয়া ঠাণ্ডাতে লুতুৰি পুতুৰি হৈ বিচনাতে বহি আছোঁ কাপোৰৰ তলত। এইফালে জিনাই খেলি আছে, বাচন বৰ্তন চব উলিয়াই লৈছে আৰু ইহঁতে এইবিলাকে খেলি থাকে। সেইখন বিচনাত খেলনা বস্তু, এইখন বিচনাত মানে গোটেই নতুন নতুন বাচন চাচনবিলাক উলিয়াই লৈ খেলি আছে ছোৱালী মানুহ। কি কৰিব আৰু, ইয়াতে অলপমান ঠাণ্ডাটো বেছি গুৱাহাটীতকৈ। গতিকে মই অলপমান ভাত খাই বাগৰ দিছিলোঁ, টোপনি অহা নাই। তথাপিতো এতিয়া ঠাণ্ডাটো বেছিকৈ লাগিছে। আৰু ডাঙৰ যে মাৰ লগত মেগী খাই বোলে মেগী আনিব। এইবাৰ মই মেগী চেগী একো লৈ অহা নাছিলোঁ, এনেই ঘৰত থাকিলে মই লৈয়ে আহোঁ। ইয়াতে মানে আৰু ইহঁতৰ মানে কি, যিমান পিঠা পনা থাকক কিবা থাকক, গধূলি নাস্তাটো মানে একো নাখায়েই। তথাপিতো কেতিয়াবা তেল পিঠাটো এটা খায়, নহ'লে কেতিয়াবা তিল পিঠা এটা খায়, নাৰিকল দিয়া পিঠাও নাখায়। মানে সেনেকুৱা নাস্তা টাইপত নহয় আৰু, কেতিয়াবা মন গ'ল এটা খালে। সেয়া এতিয়া মেগী আনিব গৈছে। আৰু ভাবি আছিলোঁ জুই পুৱাম বুলি, কিন্তু মানুহ কম থাকিলে যে জুই পুৱাই ভাল নালাগে। তাকে ভাবিছোঁ জুই ধৰোঁ নে নধৰোঁ। দুপৰীয়া আহিয়ে জুই ধৰিবা, ঠাণ্ডা ন বহুত। কোন আহিব এতিয়া? সীমা মাহীহঁতক মাতিছিলোঁ ৰ'বা। জুই পোৱালে মানে 2-4টা মানুহ থাকিলে ভাল লাগে। দুপৰীয়াই মানে গোহালিটো আগতে গৰু আছিলে, এতিয়া গৰু নাই। গতিকে মই দুপৰীয়াই মানে চাফা চিকুণ কৰি থ'ব দিছোঁ যে ইয়াতে খৰি চৰি বিচাৰি থোৱা গধূলি। পানী খাবা? দি আছোঁ ৰ'বা। লেপখনৰ তলৰ পৰা আজি ওলাবলৈ মনেই নাযায়। তাৰপিছত এতিয়া সিহঁতে যদি আহে তেতিয়াহ'লে জুই ধৰিম, নহয় আৰু আহাৰ দিনা অকণমান ঠাণ্ডা লাগে, তাৰপিছত নেক্সট দিনা আকৌ অলপমান এডজাষ্ট হৈ যায়। আৰু এতিয়ানো কি কৰিম, এয়া আৰু কাপোৰৰ তলত আছোঁ। যদি জুই পুৱাওঁ তাৰপিছত আৰু জুই পুৱাওঁতে ভাত পানী খাই আজি সোনকালে শুয়ে দিম। আৰু এতিয়া চাহ তাহ খাওঁ। মায়ে চাহ বনাব গৈছে, পিঠা পনা আছে, সিহঁতক মেগী বনাই দিব বোলে। সেইকাৰণে চাহ তাহ খাই যদি সিহঁতে আহে জুই ধৰিম, জুই পুৱাম। তাৰপিছত আৰু কিনো দেখুৱাম, যদি জুই পুৱাওঁ সেইটো দেখুৱাম বাৰু। আৰু তাৰপিছত নহ'লে কালি লগ পাম। আৰু এয়া দেখিছে চাহ পিঠা খাই খাই মই বনাই আছোঁ ভাত চৌকাৰ ওচৰত। গা চা ধুই লৈছোঁ। গা নোধোৱাকৈ যদি ভাত বনোৱা হয়, জুইৰ ওচৰৰ পৰা গৈ আৰু গা ধুবলৈ মন নাযায়। সেয়ে গা পা ধুই একদম ঠাণ্ডা বতৰ যিহেতু ভাতৰ কাৰি বনাইছোঁ, লগতে মায়ে বিহুৰ পিঠা বনাইছিলে। এইকেইদিন বিহুৰ পিঠা খাই শেষ কৰিব লাগিব আৰু সেইকাৰণে চাহ পিঠা খায়ো আছোঁ, লগতে ভাতৰ কাৰি বনাই আছোঁ। আৰু চৌকাত বনোৱা মাংসৰ তৰকাৰীৰ মানে সোৱাদটোৱেই কিবা বেলেগ। আৰু সেইকাৰণে মই আহিলে কেতিয়াও গেছত নবনাওঁ, এনেকৈ চৌকাতেই বনাওঁ। লগতে আজি ৰাতি যিহেতু উৰুকা, সেয়ে আমি ৰাতিলৈ কি কৰিম, দিনতে মাছে মাংসই গোটেই বনাইছোঁ আৰু দিনতেই খাইছোঁ। গতিকে এয়া ঘৰৰে পানীলাও লাগিছিল, তাকে মাছৰ সৈতে বনালোঁ, লগতে মুৰ্গী বনালোঁ। এনেকৈ আৰু ভোগালী কেইদিন আমি অলপ ইফাল সিফাল কৰি খায়ো ফুৰিলোঁ, লগতে ঘৰতো ভালকৈ খালোঁ। ভোগালী মানেই ভোগ, গতিকে খায়ে ফুৰিছোঁ। আৰু সকলোৰে এইটো আনন্দ থাকিব লাগে আচলতে। আৰু খাই বৈ উঠি আজৰি হৈ যাব ওলাইছোঁ খুৰীহঁতৰ ঘৰত, কাৰণ চুঙা কেইটামান কাটি থৈ দিছিলে। ইহঁতক চুঙা পিঠা হেনো লাগে খাব, কিন্তু মায়ে বোলে নাজানে চুঙা পিঠা পুৰিবলৈ। সেইকাৰণে খুৰীহঁতৰ ঘৰলৈ যাব ওলাইছোঁ। তাতেই চুঙা কেইটা পুৰি আনিম, অলপমান ওলাইও যোৱা হ'ব। আৰু তাতে গৈ অলপমান ফুৰি চাকি গধূলি চুঙা পিঠা পুৰি পেলাই লৈ আহিলোঁ। আৰু ৰাতিপুৱালৈ খাম। চুঙাটো যিহেতু বনাই পেলাই খালে ভাল নালাগে, পিঠাগুড়িৰটো লগে লগে খালে ভাল লাগে, কিন্তু চাউলৰটো খাই ভাল নালাগে। সেয়া ৰাতিপুৱা যিহেতু বিহু হয়, গতিকে চুঙা
চাউলেৰে চাহ নাস্তা খাম আৰু তাৰপিছত তাতে ইহঁতে অলপমান খেলিলে আৰু আমিও চাহ তাহ খাই আজি হ'ল জুইশালতে বহি বিহু আৰু আহিলোঁ এতিয়া আৰু আজি বিহু উপলক্ষে আটাইলৈকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ এই ভোগালীটো ভালেদৰে পাৰ হওক আৰু আমিও ৰেডি হ'লোঁ। এতিয়া অকণমান দেৰি হ'ল, 12টা বাজি গ'ল। গা চা ধুই অকণমান ৰ'দত থিয় হৈছোঁ। তাৰোপৰি এতিয়া যাম মানে হাজবেণ্ডৰ ঘৰলৈ যাম, যিহেতু তাতে থকাকৈ এবাৰ নাহিলোঁ, এবাৰ যাওঁ তালৈও। সিহঁতে গৈছেই ৰাতিপুৱাই, এনেই ঘৰটো অকণমান চাফা কৰিব আৰু তাৰপিছত ভাত পানী তাতে খাম আজি। তাকে গা চা ধুই ৰেডি হৈছোঁ, এতিয়া মাতিছোঁ আৰু নিবলৈ, তাকে যাম। যিহেতু বিহু, তাকে আজি মূৰ চুৰ তিয়াই দিছোঁ আৰু এইটো নিয়ম বুলি কয়। ৰাতিপুৱা কণী চণী খালোঁ। আপোনালোকে খায়নে নাখায় জনাবচোন। আমাৰ মাজনীজনীকো ধুৱাই দিলোঁ, ডাঙৰজনীহে তাতে থাকিলে, তাতে গা ধুব বোলে ৰাতিপুৱাই গৈছে বাপেকৰ লগত। আজি বিহুত কি কি খালোঁ কোৱা? ৰাতিপুৱাই চুঙা চাউলেৰে আমি চাহ খালোঁ। তাকে দেখুওৱা নহ'ল আৰু ৰাতিপুৱাইনো কি ভিডিঅ' বনাওঁ, তাতে অলপমান ফুৰা ফুৰায়ে খাম আৰু। দুদিন আহিছোঁ, অহাকালি আকৌ যামেই, যিহেতু স্কুল খুলিবই আকৌ বুধবাৰে। সেইকাৰণে আজি এতিয়া খুৰীহঁতেও মাতিছিলে দুপৰীয়া ভাত খোৱা, কিন্তু আজি তাতে যাম আৰু তাৰপিছত গধূলি আহি কি কৰোঁ চাওঁ। গধূলি আকৌ হাঁহ এটা ধৰি থৈ দিছিলে আজি ঘৰত, গতিকে সকলোকে এতিয়া নালাগে আৰু হাঁহটো কৰিবলৈ, ৰাতি খাব পাৰোঁ একদম খানা চানা। গতিকে চাই যাব ভিডিঅ'টো। এইকেইদিন মানে ঘূৰা আৰু খোৱাৰে ভিডিঅ' আৰু মানে ভোগালীৰ বিহু যিহেতু চবৰে ভোগ, সেইটো আৰু কোনো কথা নাই। চবৰে এইখিনি সময়ত যিহেতু ভোগে উপচি পৰে, চবেই খাব লাগে। আৰু আজি ইয়াতে দিনটো থকাকৈ আহিছোঁ, সেইকাৰণে ঘৰটো অকণমান চাফা চিকুণ কৰি দৰ্জা খিৰিকীবিলাক খুলি দিছে। ৰাতিপুৱাই আহি হাজবেণ্ডে চাফা কৰিলে, মই আৰু নাহিলোঁ, দেৰিকৈ আহিলোঁ। তথাপিতো অলপ ওপৰে ওপৰে কৰি দিছোঁ আৰু যিমান নহ'লেও এইখনেই মানে প্ৰথম ঘৰ যে, বিয়া হৈ অহাৰ পিছত এইখনেই বেছি আপোন আপোন লাগে য'তে নাথাকিলেও। আৰু বহুত দিন দীঘলীয়াকৈ বন্ধ হৈ থাকিলে ভয়ো লাগে, ভূতলৈও ভয় লাগে অলপ। মাজে মাজে এনেকৈ থৈ দিলে অলপমান ভাল লাগে আৰু। তাৰোপৰি আজি আকৌ তামোল বাৰীত অলপমান গছ কাটিবলগীয়া আছিলে, বহুত পুৰণি পুৰণি গছ আছে, সেয়ে মানুহ নাথাকিলে কাটিবলৈও বেয়া পায় মানুহবিলাকে। সেইকাৰণে আমি আহিলে মানে এনেকৈ দুই এটা কাম হাতত লৈ পেলাই অহা হয়। মই আহিয়ে থাকোঁ, কিন্তু হাজবেণ্ডে যে এনেকৈ থাকিব সময় নাপায়, সেইকাৰণে আজি কাটি মেলি পেলাই আৰু আজি হ'ল মঙলবাৰ, শনিবাৰে মই ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ। অলপকৈ তিনিদিনীয়া চাৰিদিনীয়া মানে তিনিদিনীয়া কাণবিহলি ভিডিঅ' এটা দিলোঁ আৰু বনালোঁ। বেলেগ একো নাই, ফুৰিলোঁ অলপ, খালোঁ, ভোগালী ভালকৈ পালন কৰিলোঁ। গতিকে আজি যাবৰ হ'ল, ভাবিছোঁ ভিডিঅ'টোও শেষ কৰোঁ, কাৰণ তিনিদিনীয়া ভিডিঅ' অলপকৈ বনালোঁ। আৰু আজি এতিয়া দুপৰীয়াই হ'ল। আজি একদম ঠাণ্ডাটো পূৰা দিছে। যোৱাকালি যদিও বিহু আছিল, ধুনীয়া ৰ'দ দিছিলে, আজি কিন্তু নাই, ঠাণ্ডাটো পূৰা দিছে। জুইয়ে পুৱাই আছিলোঁ, ভাতো বনালোঁ, জুইও পোৱালোঁ। গতিকে এতিয়া দুপৰীয়াও হ'ল, ভাবিছোঁ ইয়াতে আজি ভিডিঅ'টো শেষো কৰোঁ। যিহেতু তাৰ পৰা অহাৰ দিনা ভিডিঅ' বনাইছিলোঁ, ইয়াতে শেষ কৰি থৈ যাওঁ। বেলেগ আৰু একো নাই দেখুৱাবলগীয়া। আৰু ইয়াতে আহিলে বেছি ভিডিঅ' বনোৱা নহয়, এনেই ইটো সিটোৰ লগত কথা পাতি থাকোঁতেই পাৰ হয় এনেকৈ। গতিকে আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব। আৰু তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম বুলি আশা কৰিলোঁ।